মন্ত্ৰী জয়ন্ত বৰুৱাই কৈছে গাখীৰৰ ব্যৱসায়ত লাভ নাই আৰু সেই কাৰণেহে মানে এই ৰাজসাহাৰ্যটো দিয়ে। চাওকচোন, মানে তেওঁলোকে যিখিনি টকা খটুৱাই সেই টকাখিনিও ঘূৰি নাহে আৰু সেই কাৰণে ৰাজসাহাৰ্য দিয়ে। কিমান হাঁহি উঠা কথা, কেনেকে সাধাৰণ জনতাক বুৰ্বক বুলি ভাবে এওঁলোকে, ভাবকচোন। আৰু এইবিলাকত ছাবচিডি এইকাৰণে দিয়ে যে গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়। আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকে কোনো চলাব নোৱাৰে, ইয়াৰ ব্ৰেক ইভেনে নাহে। সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে ছাবচিডি দিয়ে। আৰে বাবা, যদি লাভেই নহয় কিয় নামিছা তোমালোকে এই ব্যৱসায়ত? কিয় 50 লাখ টকা পৰ্যন্ত ৰাজসাহাৰ্য লৈছা? সাধাৰণ জনতাক কৰিবলৈ দিয়া না। সাধাৰণ জনতাক 50 লাখ নালাগে, 1 লাখ টকা দিয়া, 2টা গৰু পুহি আত্মনিৰ্ভৰশীল হ'ব। 1250 টকা তেওঁলোকে এইডাল বুলি ক'ব, 1250 টকা তেওঁলোকক নালাগে। এই যে লাখে লাখে তোমালোকে ছাবচিডি লৈছা, ৰাজসাহাৰ্য লৈছা, সেই টকাবোৰ যদি সাধাৰণ জনতাক দিলা হয় 50 লাখ, মন কৰিব, এজনৰ 50 লাখ, 50 জনক যদি 1 লাখ টকাকৈ দিলে হয়, সেই 50 জনে যদি অন্তত 1 লাখ টকাৰে 2টা হ'লেও গৰু পুহি গাখীৰৰ ব্যৱসায় কৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিলেহেঁতেন। সেই পথটো তেওঁলোকৰ খোলা হ'লহেঁতেন। তেতিয়া অন্তত তেওঁলোকে 1250 টকাৰ বাবে এটা মাহ ৰৈ থাকিব নালাগিলেহেঁতেন। কিন্তু চৰকাৰে কিয় কৰিব? কাৰণ চৰকাৰে সাধাৰণ মানুহখিনিক, এই ধৰণৰ গৰীব মানুহখিনিক স্বাৱলম্বী হোৱাৰ সুযোগ কিয় দিব? কাৰণ স্বাৱলম্বী হ'লেই তেওঁলোক মানে এওঁলোকৰ কথা নুশুনিব, তেওঁলোকক ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া ভিক্ষাৰীৰ দৰে হাত পাতি ৰৈ থাকে, দিম বুলি ক'লে এওঁলোকে দৌৰি থাকে। এই সুবিধাটোৱে লৈছে এওঁলোকে।